আমাৰ ল'ৰাই সেকেন্ড ড'জ লৈ আছে লাগিছে নি ভয় লাগিছে অলপ অলপ তেতিয়া অকণ ব্লিডিং হৈছে নাকেৰে নোজ ব্লিডিংও হ'ব পাৰে মানে নৰ্মেলি যে নোজ ব্লিডিং এটা হয় Hey guys, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো ইয়া আগতে আগৰ ব্লগটো যত শেষ কৰিছিল তাতে আকৌ আজি আৰম্ভ কৰি আছো আজি গৈ আছো নেত্ৰালয় ভাইটিৰ চকু দেখুৱাবৰ কাৰণে যোৱাকালি দেখুৱালো কিন্তু আজি মানে মাতিছে ইনজেকচন দিবৰ কাৰণে 3 দিনৰ 3টা ইনজেকচন থাকিব তাৰ পিছত বাকিখিনিটো কলো আগৰ ব্লগটো যদি নাই চোৱা তেনে চাই দিয়কগে বাকি এতিয়া আমি গুটেকিটা ওলালো মই বাবু আৰু মা এতিয়া গৈ আছো যাও আৰু কেব বুক কৰিছো যেহেতু ভাইটি মানে বেলেগত যাব নোৱাৰে এতিয়া ডক্টৰে আজি গৈ পেলাই কি কয় কি নকয় আৰু হে চাই থাকো खोल नहीं सकता है 7 9 देखिए ऐसा है कि उसका जो आंख है ना सीधा जो ट्रॉमा वो पैरालाइज हुई है जिसकी वजह से उसका आंख पूरा बंद नहीं हो रहा है एक्सपोजर है এই ফেলে বেচাৰা আকৌ বিছনাত পৰিবলগীয়া হৈছে ইনজেকচন দিব এতিয়া ভয় লাগিছে নি ভয় লাগিছে অলপ অলপ আকৌ সেলাইন লাগিব ইনজেকচন ভাবিছিলো হেতু মানে সেলাইনৰ ওপৰত দিব যেহেতু কি কৰো ডক্টৰক দেখাই কৰি আহিলো সেলাইন লৈ কৰি আহিলো এটা কেনেকুৱা ফিলিং অকমান মানে চকুটো ভাল লাগিছে বোলে তাৰ মানে না থাকে ন বিশ্বাস বস্তুটোৰ প্ৰতি মানে হেইটোৱে আৰু তাৰপিছত কাইলে আকৌ মাতিছে কাইলে আকৌ এটো সেলাইনে দিব তাৰ পিছত কেটামান টেষ্ট আছে সেইটা কৰিব আৰু পৰহিলেহে ক'ব আৰু ডক্টৰ এজন নেক্সট কি কৰিব কি প্ৰসিজাৰ হ'ব পিছত এটাটো মানে সেলাইনটোৱে দি আছে মানে ইনজেকচন 3টা আৰু হে বাহ বাবুৰ কৃপাতে আজি छोले भटूरे খাম ফাৰ্স্ট টাইম দে কেনেকুৱা এতিয়া মানে টেষ্টটো গম পাইছে আৰু টেষ্টবোৰ কেনেকুৱা প্ৰথমতে হেবোৰ গম পোৱা নাছিলে খাব পৰা নাছিলে এতিয়া মুখ মিলিব পাৰিছে আৰু ন অকলে পাইছে হ'লেও পাৰিছ হেতুৱে বহুত আৰু ন Hi guys, মজা লাগছি চকুৰে দেখা পাইছো এতিয়া আজি হে চকুটো হৈছে এক্সিডেন্ট হোৱাৰ পৰা আজিলৈকে ধুৱাই নাই চকুটো পানীৰে ভালকে আজি পানী মাৰি দিছে যে মানে ধুবো কেনেকৈ মানে সিলাই আছিল ন মানে সিলাইটো কুকাইছে আজি মানে অকল আজি কুকাইছে একেবাৰে তাৰ ভয় মানে সিলাইটো খুলি যাব বুলি কি কিন্তু কও দিয়া ওপৰত আহি আছে ৰ Hi everyone, আজি গৈ আছো সেকেন্ড ডোজ লবলে আকৌ সেকেন্ড ডোজৰ কাৰণে মানে ভাবিলো এনে ভিডিও কৰি নাথাকো ডাইৰেক্ট ডোজ কিটা লওঁতে ভিডিও কিটা কৰিম আৰু এতিয়া আকৌ কেব বুক কৰিব লাগিব সেই একেই ৰুটিন আৰু একদিন মানে আমাৰ ৰুটিনখিনি সেম হৈ আছে সেইকাৰণে বেছি ভিডিও কৰি থকা নাই আৰু আজি হৈছে 13 ফেব্ৰুৱাৰী কাইলে 14 ফেব্ৰুৱাৰী আপোনালোকে জানিছিলে চাগে বহুতে যে মোৰ প্লেনিং কি আছিলে ঘৰলৈ গৈ মানে বাবুৰ বাৰ্থডে পাৰ্টি আছিলে তো তেনেকৈ সৰস্বতী পূজা তেনেকৈ পাতিম বুলি ভাবিছিলো কিন্তু উপায় নাই এতিয়া কাৰণ মই নাথাকিলেও কামবোৰ নহয় মায়ে অকলে নোৱাৰে ন আৰু পাপাই অফিচ এৰি পেলাই আহিব নোৱাৰে তো সেইকাৰণে এতিয়া মই থাকিবলগীয়া হৈছে এতিয়া কাইলৈ কি কৰোঁ চাওঁ বাকী এতিয়া যাওঁ আৰু আমি আকৌ সেইফালে বাবুৰ ইম্প্ৰুভমেণ্ট দেখিছে একদম ধুনীয়াকে খোজ কাঢ়িব পাৰিছে খালি মানে ৰাতিপুৱা এটা অঘটন হৈ গ'ল মানে বাবুৱে মুখখন চাফা কৰি থাকোতে নাকটো অকমান হিলাই দিলে আৰু হিলাই দিয়াৰ কাৰণে মানে লৰাই দিলে আৰু তেতিয়া অকমান ব্লিডিং হৈছে নাকেৰে নোজ ব্লিডিংও হ'ব পাৰে মানে নৰ্মেলি যে নোজ ব্লিডিং এটা হয় হয়তো নাৰ্ভবিলাক কোমল হৈ থকাৰ কাৰণে হ'ব পাৰে এতিয়া ৰখিলে তাৰপিছত ডক্টৰৰ লগত হ'লেও কনচাল্ট কৰিব লাগিব প্ৰথমতে চকুৰ কামখিনি কৰি আহোঁ তাৰপিছত আকৌ সেইটো দেখুৱাবগৈ লাগিব আৰু মানে বিভিন্ন ধৰণৰ কিবা কিবি ওলাই থাকে হয়তো এটো সকলোৰে লগত হয় যাৰ এক্সিডেন্ট হয় আমি প্ৰথম পাইছো কাৰণে এইবিলাক মানে অলপ ভয় লগা সিচুৱেশন টাইপো হৈছে কিন্তু মই অলপ মানে নৰ্মেলি হ্যান্ডেল কৰিবলৈ চেষ্টা কৰো যিমান পাৰো পেনিক নহওঁ মই যিকোনো ক্ষেত্ৰত আৰু পেনিক হলে বেয়া নহয় যিকোনো ক্ষেত্ৰত মানে ভয় লাগি যায় আৰু তেতিয়া মানে মতা মানুহ এটাৰ প্ৰয়োজন হৈ যায় কিন্তু মই মানে কি হয় কষ্ট বেলেগক দিব নালাগে মুঠতে নিজে যিমানখিনি পাৰো কৰিম পেনিক হ'ব নালাগে যিকোনো সিচুৱেশনত আপোনালোককো কৈছো এনেকুৱা কিবা কিবি হলে পেনিক নহব মাইন্ডটো ফ্ৰেশ কৰি ৰাখক আৰু ভাবক যে কি কৰিব লাগিব হেতু টাইমত একদম ভাল এটা মানে ডিসিশন ল'ব লাগে তেনেকুৱা টাইম হেয়াই আৰু আন্টি লৈ আহিলো আজি
কেনেকুৱা দেখিছে কেনেকুৱা দেখিছে এ আন্টি অ সৰি আন্টি কৈছো ধেতেৰিকা মই বা বুলিহে মাতো চব বায়ে বহুত বাৰ সুধি আছিলে ভাইটিৰ কথা তো সেইকাৰণে আজি লৈ আহিলো দোকানলৈ এইফালে আমাৰ ল'ৰাই ছেকেণ্ড ড'জ লৈ আছে আৰু কেইটামান কথা আপোনালোকক কোৱা হোৱাই নাই মানে ড'জটো শেষ হৈ লওক তাৰপিছত কম আৰু ভালকে যিহেতু অহাকালি ভেলেণ্টাইন ডে হয় সেইকাৰণে ৰ'জ দুপাহমান লৈ যাওঁ বোলো অংকুৰ কাৰণে যিমান যি নহওক কিবা এটা দিলে ভাল লাগে আৰু লগতে ভাইটিৰ কাৰণে এটা য়েল্ল' কালাৰ ফুল লৈ লৈছোঁ যিহেতু তাক কোনো দিয়া নাই ন দিবলৈ মন গৈছে নিজৰ ভাইটি হিচাপেও দিব পাৰি যাক ভাল পোৱা তোমালোকে তাকেই দিব পাৰা ন তো সেইকাৰণে মই ভাইটিৰ কাৰণেও লৈ ল'লোঁ আৰু তাৰ ৰিয়েকশ্যনটো যে একদম প্ৰাইচলেছ আছিলে আপোনালোকে পিছলৈকে চাই থাকক গম পাব তাৰ ৰিয়েকশ্যনটো কেনেকুৱা আছিলে হা হা সিঙ্গেল দিম পেকেন হিটো এইটো বেলেগকে অংকুৰ কাৰণে ভেলেণ্টাইন ডে কাৰণে কিবা এটা ল'লোঁ আৰু ভাইটিৰ কাৰণেও য়েল্ল' ফ্লাৱাৰ এটা ল'লোঁ যিমান যি নহওক ভাইটিকো দিবলৈ মন গৈছে সেইকাৰণে ল'লোঁ আৰু লগতে লৈছোঁ হেৰি চকলেট দুটা এতিয়া কোনটো কাক দিওঁ নাজানো সেয়া ইয়াতে বহি আছে মই মানে বেলতলা গৈ পেলাই লৈ আহিলোঁ আৰু এয়া বুক কৰিলি নে নাই হ'ব তুমি কাক দিবা কি কলে আহিব ভালে কৰিলি যিমান যি নহওক নিজৰ লেভেলৰ মানে আমি বহুত তলৰ মানুহ ন সেইকাৰণে মানে অলপ হেৰি এটা লাগে আৰু ভয় ভাৱ এটা লাগে আহিলে বেয়াও পাব পাৰে কি বা কৰে আমাৰ ঘৰ কেনেকুৱা সেইকাৰণে মানে মানা কৰি দিয়াই ভাল বুলি ভাবো চাওঁ একেবাৰে দিয়ক আমি যাওঁ এতিয়া কেব কৰি নাই কৰা চ' এতিয়া ভাত বনাই আছিলোঁ মই বোলো আপোনালোকক দেখুৱাই দিওঁ ফুলখিনি ক'ত ৰাখিছোঁ একদম লুকুৱাই ৰাখিছোঁ আৰু বাবুৱে দেখিছে ফুলটো কিন্তু মানে তালৈ যে আনিছোঁ সেইটো সি ধৰিব পৰা নাই সি ভাবিছে ভিনদেউকৰ কাৰণে আনিছোঁ তো এইটোৱে দেখাই আছোঁ আৰু চাওক ক'ত লুকুৱাই থৈছোঁ উপায় নাই ফাটা কাপোৰ দি ঢাকি পেলাই থৈ দিছোঁ যাতে দেখা নাপাওঁ দেখিলেও যাতে ফিল নহয় আৰু কিবা এটা বস্তু আছে চ' সেয়াই ভাবিছোঁ আজি ৰাতিকে দিম যদি আজি ৰাতিকে নোৱাৰোঁ তেন্তে কাইলৈ দিম ৰাতিপুৱা আৰু এটা কথা অংকু আৰু মোৰ কাজিয়া হৈ আছে চ' আমাৰ দুটাৰ মাজত মাত বোল ভালকৈ নাই ভাত দিও খাই গুচি যায় কামত 3 দিন 4 দিন হ'ল বাট ষ্টিল মানে ভেলেণ্টাইন ডেটো মিছ কৰিব নোৱাৰোঁ তাৰ কাৰণে চ' যিহেতু বিয়াৰ আগত কৰিব পৰা নাছিলোঁ ঘৰৰ পৰা ওলাই গ'লে কিবা গালি খাম বুলি তো সেইকাৰণে মানে এতিয়া মিছ কৰিব নোৱাৰোঁ বিয়াৰ পিছত চ' সেয়া লুকুৱাই থৈ দিছোঁ চ' এক্সাইটেড আছোঁ কেনেকুৱা ফেচৰ ৰিয়েকশ্যন আহে আৰু চকলেট দুটা যিহেতু আনিলোঁ এই দুটা চকলেট চ' দেখাম আৰু কাইলৈ কি ৰিয়েকশ্যন দিয়ে এতিয়া এয়া বনাই আছোঁ মটৰ তাইৰ ফেভৰেট মটৰ বনাওঁ আৰু অ'কে চ' আছে ৰাতিপুৱা দিনগৈ অলপ বহুত বেয়া টাইমত দি দিলোঁ ৰাইজ ক'ত গলি বাবু হ্যাপি ভ্যালেন্টাইন ডে কি মোলে কটা
কি মোলে কটা এ আধা মই খাওঁ আধা তোমাক দিম হৈ গ'ল ভেলেণ্টাইন ডে গুড নাইট বাই বাই ভগাই ল'ম ন ভগাই খালে মৰম দে দুইটাই দুইফালৰ পৰা এটা চুমা দে ফিলিং কেনেকুৱা এটা নাকে উশাহ খোৱা গোন্ধ পোৱা কথা ফিলিং এনেকুৱা ৰাতিপুৱা ইমান ধুনীয়া এটা বন গুটি দিছে চোৱা জিপচি বুলি কয় জিপচি হওক চাফাৰী হওক কেনেকুৱা লাগিছে নকলে পাই থেংক ইউ মই এইটো বেছি ভাল লাগিছে মই খাম জানো এই তোমাক নিদিওঁ মই এইটো বাবুক দিলো এইটো তুমি বেছি মিঠা পোৱা যে সেইকাৰণে ৱাও অৰিঅ'টো ফুল এইটো গাড়ীত অকণমান খাই থাকিম অকণমান ইমান কণ খাওঁ তাৰপিছত গাড়ীছিলাম ইমান খাই গাড়ীছিলাম ইমান খাই গাড়ীছিলাম যি কি নহওক দিলো আৰু মানে কমপ্লেইন নাথাকিব আৰু যে দিয়া নাই বুলি ন হয়নে নাই হয় এয়া এতিয়া ৰেডি হৈ গলো বাজিছে 10:30 ওলাই যাও ভাইটিক আকৌ 3rd নম্বৰ ড'জটো দিবলৈ আজি সৰস্বতী পূজা মানে যোৱা 3 বছৰ ধৰি মই সৰস্বতী পূজা একেবাৰেই পালন কৰিব মানে যাবই পৰা নাই যেতিয়া মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ওলালো তাৰ পিছৰ পৰা মানে যাবই পোৱা নাই আৰু তাৰ পিছত আমাৰ নিজৰ দোকানখন খুলিছিলে বহুতে সুধি থাকে মোৰ কাপোৰবিলাক ক'ৰ পৰা আমাৰ দোকানৰ পৰাই আছিলে আৰু এতিয়াও সেই দোকানখনৰ পৰাই যিমান যিজত আছে সেইবিলাক আমি পিন্ধি থাকো মানে কিছুমান সেল কৰিবলৈও আছে বাৰু সেইবোৰ কথা পিছত পাতিম তাৰ পিছৰ পৰা মই দোকানখন দিলো সেইবাৰ মানে প্ৰথম দোকানখন সৰস্বতী পূজা দিনাখনে খুলিছো তাৰ পিছত কি আছিলে আমাৰ বিয়া হ'ল যোৱা বছৰ বিয়াৰ পিছত সেইদিনাখন যোৱা বছৰ মই মানে প্ৰব্লেম আৰু ছোৱালী মানুহৰ প্ৰব্লেম আৰু এই বছৰ হেয়া ভাইটিৰ লগত এতিয়া মানে তেনেকৈ গৈ আছে আৰু প্ৰত্যেক বছৰ এতিয়া যাওঁ আৰু ওলাই পেলাই আৰু আজি ডক্টৰে ফাইনেল ৰিজাল্টটো দিব মানে কি কৰিব নেক্সট আৰু অৰেল ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব মানে ঔষধৰ ট্ৰিটমেণ্টটো এতিয়ালৈকে অকল মানে টেবলেট এইবিলাক দিব চাগে কিবা কিবি জানো ডক্টৰে কি কয় সেইবিলাক আপোনালোকক ক'ম বাৰু আজি সুন্দৰী যুৱতী চাই যাম আৰু হস্পিটেল যিহেতু আমি সুন্দৰী যুৱতী হ'ব নোৱাৰো আজি যিয়ে নহওক সৰস্বতী পূজাত সৰস্বতী মাক যে দেখা পালো সেইটোৱে আমাৰ কাৰণে বহুত আমাৰে ওচৰতে পাতি আছিলে চ' তাতে অকণমান সোমাই পেলাই সেৱা কৰি ললো হস্পিটেল পোৱাৰ পিছতে 3rd ড'জটো দিয়াই ললো তাৰপিছত ডক্টৰে চেক কৰিলে আৰু চালে কিমানখিনি ইম্প্ৰুভমেণ্ট আহিছে আমাৰ হৈ গ'ল বাকীখিনি ঘৰত গৈ পেলাই ক'ম আৰু এতিয়া ক'বলৈ হেৰি নাই বহুত বেছি ভোক লাগিছে লগতে বাবুৰো ন আজি সৰস্বতী পূজাটো হস্পিটেলতে কটালো এতিয়া ঘৰত গৈ পেলাই বাকীখিনি কথা ক'ম আৰু সৰস্বতী পূজা দেখাই নাপালো যি কি ধ্বংস নহয় কেনেকে ধ্বংস হ'ব সৰস্বতী মাক এবাৰ হলেও দেখা পালো ন সেইটোৱে প্ৰথম ওলাই বাৰু হ'ব দে নেক্সট ইয়েৰ পাবি আৰু ধুনীয়াকে যা আৰু ন বাই বাই লে মা যাবলৈ ওলাইছে দেই সকলোকে বাই বাই দিছো বাই বাই যায়গে কেইদিন থাকিলা এসপ্তাহৰ ওপৰতে হ'ল মনতেই নাই কি ক'লে ডক্টৰে যোৱাকালি সেইখিনি ক'ম বাৰু এতিয়া মাহঁত যাবলৈ ওলাইছে সেইটোৱে আহোঁ তলত অংকুৰে লৈ যাব ষ্টেচনলৈকে মানে এবাৰ অংকু আমি থৈ আহিব নোৱাৰিলোঁ কাৰণ যিহেতু অংকুৰ ইয়াত কাম ঢাকনি পৰি আছে ওপৰৰ পৰা তলত নাজানো আৰু এইখন আমাৰে ঢাকনি কালি পোৱা নাছিলো হে ভগৱান ভূতে পেলালে দিয়া যাবা দেই ভালকে বাই 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 হাই এভৰিৱান চ' ভাইটিহঁত ৰাতিপুৱাই গ'ল আৰু এতিয়া আবেলি মই বোলো আপোনালোকক কথাখিনি কৈ দিওঁ তো ডক্টৰে কি ক'লে ভাইটিৰ বিষয়ে মানে ডক্টৰে মানে ইমানখিনিয়ে কৈছে যে এতিয়া বৰ্তমান ঔষধৰ মানে 3 মাহ সময় দিছে 3 মাহৰ পিছতহে মানে চাৰ্জাৰীটো কৰিব চাৰ্জাৰী মানে ইয়াত চকুটো যোনটো সোমাই আছে সেই চকুটো মানে উলিয়াই দিব বাকি যোনডাল নাৰ্ভ পেৰালাইজড হৈছিলে সেইডাল নাৰ্ভ মানে লাহে লাহে ইম্প্ৰুভ হ'বলৈ ধৰিছে যেতিয়া মানে 3 দিনৰ এইটো চেলাইনটো দিলে যে
তো ইম্প্ৰুভ হৈছে তো সেইকাৰণে মানে তেওঁলোকে ঔষধৰ যোনটো মানে ট্ৰিটমেণ্ট থাকে সেইটো ট্ৰিটমেণ্ট দিছে আৰু সেইটো 3 মাহৰ কাৰণে দিছে আৰু 3 মাহৰ পিছত যদি মানে লাগে তেন্তে অপাৰেশ্যনটো কৰিব আৰু যদি নালাগে অকল এটা প্লেটছ ইয়াত বহাব মানে চকুটো উলিয়াই দিবৰ কাৰণে বাকি একো নাই বাকি সব নৰ্মেল আছে সো হে আৰু এতিয়া কাপোৰ চাপোৰ মেলি পেলাই মই ৰ'দত বহি আছো ৰ'দটো কোন কমিলে বাকি যে কি নহয় আজি ভিডিওটো ইয়াতে সমাপ্ত কৰো আৰু অহা 22 তাৰিখে মোৰ জন্মদিন আহি আছে আৰু হয়তো ভিডিওটো দিয়ালৈকে বাৰ্থডে ডেট আহিয়ে যাব মানে ওচৰ চাপিবহি মানে এইকেইদিন ভিডিও দিবলৈ একদম পাৰা নাই মই আৰু বাৰু যে কি নহয় আজি ভিডিওটো ইয়াতে সমাপ্ত কৰো যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিলে নাপাহৰিবা আজিলৈ বাই বাই লাভ ইউ অল